নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চাকৰি প্ৰত্যাশী বন্ধু বান্ধৱীসকলৰ বাবে অতিকৈ সুখবৰ। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে আৰু ইতিমধ্যে ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। গতিকে এই ভিডিঅ'টোত আজি গোটেই এডভাৰটাইজমেণ্টটো ডিটেইল আলোচনা কৰিম। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু যিসকল বন্ধু বান্ধৱী আজি নতুনকৈ আমাৰ চেনেলটোত ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে অল ইণ্ডিয়া ফালৰ পৰা আৰু ইয়াতে যি অল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল দুলীয়াজান আৰু মৰাণ তাৰ কাৰণে পোষ্টখিনি ওলাইছে আৰু ইয়াত আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পোষ্ট ওলাইছে। ইয়াতে প্ৰথম পোষ্টটো আছে যে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স, তাৰপাছত গ্ৰেজুৱেট টিচাৰ ইংলিছ, গ্ৰেজুৱেট টিচাৰ হিন্দী, গ্ৰেজুৱেট টিচাৰ আছামিজ, গ্ৰেজুৱেট টিচাৰ ফিজিক্স, জিঅ'গ্ৰাফী, গ্ৰেজুৱেট টিচাৰ কেমেষ্ট্ৰি, গ্ৰেজুৱেট টিচাৰ বায়'লজি আৰু দুটা লাইব্ৰেৰিয়ানৰ পোষ্টটো ওলাইছে। প্ৰথমতে আমি গ্ৰেজুৱেট টিচাৰৰ যোনখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি চাই লওঁ। ইয়াতে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণে এক নম্বৰতে আছে যে পাছ বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন মেথমেটিক্স উইথ মিনিমাম 45% মাৰ্কছ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট, মাষ্ট have physics and chemistry as core pass subject in graduation, pass Bachelor of Education from National Council for your Teacher Education Recognized Institute, must have passed class 10 with Assamese as MIL or elective subject and must be capable of teaching in both Assamese and English medium. ইয়াতে আপোনালোকক প্ৰথমতে বেচেলৰ ডিগ্ৰীত মেথমেটিক্স বিষয়টো মেজৰ থাকিব লাগিব বুলি কৈছে আৰু আপোনালোকৰ পাছ কোৰ্চ হিচাপে ফিজিক্স আৰু কেমেষ্ট্ৰি থাকিব লাগিব, লগতে BEd লাগিব আৰু অসমীয়া বিষয়টো আপোনালোকৰ ক্লাছ 10ত থাকিব লাগিব, ইলেক্টিভ হিচাপেই হওক লাগিলে আপোনালোকৰ MIL হিচাপেই হওক। আৰু টোটেল গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণে দুটা পোষ্ট ওলাইছে, তেনেকৈ গ্ৰেজুৱেট টিচাৰ ইংলিছৰ কাৰণে তিনিটা পোষ্ট ওলাইছে আৰু ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যনত ইংলিছ থাকিব লাগিব আৰু আপোনালোকৰ 45% থাকিবই লাগিব, লগতে BEd থাকিব লাগিব আৰু আপোনালোকে আছামিজ, হিন্দী আৰু ইংলিছ মিডিয়াম গোটেইকেইটাতে পঢ়ুৱাব পৰা কেপেবল থাকিব লাগিব। নেক্সট গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে আপোনালোকৰ ঠিক তেনেকৈ গ্ৰেজুৱেশ্যনত হিন্দী লাগিব আৰু মিনিমাম পাৰ্চেণ্টেজ আপোনালোকৰ 45% লাগিব আৰু আপোনালোকৰ পাছ কোৰ্চ হিচাপে পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী নহ'লে হিষ্ট্ৰী বা ইকনমিক্স নহ'লে এডুকেশ্যনো থাকিব লাগিব, লগতে আপোনালোকৰ BEd লাগিব আৰু অসমীয়া ছাবজেক্টটো আপোনালোকৰ ক্লাছ 10 লেভেলত লাগিব আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণেও তেনেকৈ দুটা পোষ্টে ওলাইছে আৰু গ্ৰেজুৱেট টিচাৰ আছামিজৰ কাৰণে এটা পোষ্ট ওলাইছে, তাতে আপোনালোকৰ ডিগ্ৰী লেভেলত আছামিজ থাকিব লাগিব আৰু ইয়াতে 45% লাগিব, লগতে BEd লাগিব আৰু ঠিক তেনেকৈ ক্লাছ 10ত আপোনালোকৰ আছামিজটো থাকিব লাগিব। তেনেকৈ গ্ৰেজুৱেট টিচাৰ ফিজিক্সৰ কাৰণেও পোষ্ট এটা আছে, আপোনালোকৰ বেচেলৰ ডিগ্ৰীত ফিজিক্স থাকিব লাগিব 45% মিনিমাম আৰু আপোনালোকৰ পাছ কোৰ্চ হিচাপে কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকিব লাগিব, লগতে BEd আৰু অসমীয়া ছাবজেক্টটো থাকিব লাগিব। আচলতে গোটেইখিনি পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন একেই হয়। আপোনালোকৰ ডিগ্ৰী লেভেলত জিঅ'গ্ৰাফীৰ কাৰণে ডিগ্ৰী লেভেলত জিঅ'গ্ৰাফী লাগিব, কেমেষ্ট্ৰিৰ কাৰণে ডিগ্ৰী লেভেলত কেমেষ্ট্ৰি লাগিব, বায়'লজিৰ কাৰণে আপোনালোকক জুলজি লাগিব নহ'লে বটানী লাগিব আৰু সেই MIL মানে অসমীয়া ছাবজেক্টটো আপোনালোকৰ ক্লাছ 10ত থাকিব লাগিব, লাগিলে MIL হিচাপেই থাকক অথবা ইলেক্টিভ হিচাপেই থাকক। ইয়াতে পোষ্ট নম্বৰ 9 লাইব্ৰেৰিয়ানৰ দুটা পোষ্ট ওলাইছে। লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকে কোনো ধৰণৰ BEd বা আছামিজ লেংগুৱেজৰ কোনো কথা নাই। ইয়াতে বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি এণ্ড ইনষ্টিটিউট আপোনালোকৰ বেচেলাৰ ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স ডিগ্ৰীটো আপোনালোকৰ থাকিলেই ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আহিছে এতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফালে। পোষ্ট গ্ৰেজুৱেট টিচাৰত আপোনালোকৰ ইকনমিক্সৰ কাৰণে ওলাইছে এটা পোষ্ট আৰু ইয়াতে আপোনালোকৰ বিচাৰিছে যে পাছ মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স উইথ মিনিমাম 55 মাৰ্কছ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি, পাছ বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন ইকনমিক্স উইথ মিনিমাম 45%, pass Bachelor of Education BEd from National Council for Teacher Education Recognized Institution, must be capable of teaching in English medium। ইয়াতে আপোনালোকক প্ৰথমতে মাষ্টাৰ ডিগ্ৰী ইকনমিক্সত লাগিব আৰু মিনিমাম আপোনালোকৰ 50% লাগিব, লগতে বেচেলৰ ডিগ্ৰীত আপোনালোকৰ ইকনমিক্স থাকিব লাগিব আৰু বেচেলৰ ডিগ্ৰীত আপোনালোকৰ 45% থাকিব লাগিব, আপোনালোকৰ BEd লাগিব আৰু লগতে আপোনালোকে ইংলিছ মিডিয়ামত পঢ়াব পৰা আপোনালোকৰ কেপেবল থাকিব লাগিব কৈছে। আৰু নেক্সট পোষ্টটো ওলাইছে পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্সৰ কাৰণে এটা পোষ্ট। আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত ফিজিক্সত 50% লাগিব আৰু বেচেলাৰত আপোনালোকৰ 45%, তেনেকৈ আপোনালোকক BEdটো লাগিব আৰু লগতে ইংলিছ মিডিয়ামত পঢ়াব পৰা কেপেবল হ'ব লাগিব। আকৌ পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ কাৰণেও দুটা পোষ্ট আছে, ঠিক ইয়াতো তেনেকৈ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত 50% লাগিবই।
তাৰপাছত ওলাইছে পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছৰ কাৰণে এটা পোষ্ট, ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত 50%, বেচেলাৰ ডিগ্ৰীত 45% আৰু BEd লগতে ইংলিছ মিডিয়ামত আপোনালোকে পঢ়াব পাৰিব লাগিব। নেক্সট পোষ্ট গ্ৰেজুৱেট টিচাৰ আহিছে এডুকেশ্যনৰ পৰা। এডুকেশ্যনৰ এটা পোষ্টে আছে, ইয়াতো আপোনালোকৰ 50% মাষ্টাৰ ডিগ্ৰীত লাগিব, 45% আপোনালোকৰ ডিগ্ৰী লাগিব, লগতে BEd আৰু ইংলিছ মিডিয়ামত পঢ়াব পৰা আপোনালোকৰ কেপেবল হ'ব লাগিব। নেক্সট আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ একাউণ্টেঞ্চি, তাৰ কাৰণে আপোনালোকৰ MCOM 50% লাগিব মাষ্টাৰ্ছ ডিগ্ৰীত আৰু বেচেলাৰ ডিগ্ৰীত আপোনালোকৰ 45% হ'লেই হ'ব, আৰু লগতে BEd আৰু ইংলিছ মিডিয়ামত পঢ়াব পৰা যোনটো আপোনালোকৰ কেপেবল হ'ব লাগিবই। নেক্সট পোষ্ট আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ বিজনেছ ষ্টাডিজ, আপোনালোকৰ MCOMত 50% থাকিব লাগিব, লগতে ডিগ্ৰীত আপোনালোকৰ 45% আৰু BEd। নেক্সট পোষ্ট গ্ৰেজুৱেট টিচাৰ বটানীৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বটানী হওক, লাইফ ছায়েন্স হওক, আপোনালোকৰ তাত 50% থাকিবই লাগিব, লগতে 45% ডিগ্ৰী BEd আৰু ইংলিছ মিডিয়ামত আপোনালোকে পঢ়াব পাৰিব লাগিব। নেক্সট পোষ্ট আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ ছায়েন্স। পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ ছায়েন্সৰ কাৰণে আপোনালোকৰ MSc ইন কম্পিউটাৰ ছায়েন্স নহ'লে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনত মিনিমাম 50% থাকিব লাগিব, লগতে বেচেলাৰ ডিগ্ৰীত আপোনালোকৰ কম্পিউটাৰ ছায়েন্স নহ'লে বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনত 45% থাকিব লাগিব, লগতে আপোনালোকৰ ইংলিছ মিডিয়ামত পঢ়াব পৰা কেপেবল হ'ব লাগিব। ইয়াতে কোনো BEd নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰৰ কাৰণে, যদি আপোনালোকৰ MCA অথবা কম্পিউটাৰ ছায়েন্সত মাষ্টাৰ ডিগ্ৰী আছে আপোনালোকে নিশ্চয় এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট ইনষ্ট্ৰাক্টৰ মেকানিকেলৰ আছে, ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব। নেক্সট আপোনালোকৰ 3 বছৰৰ ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা এখন লাগিব, লগতে 5 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে পঢ়াই থকা বা যিকোনো এই ফুল টাইম এক্সপিৰিয়েঞ্চ লাগিব, লগতে ইনষ্ট্ৰাক্টৰ কেমিকেলৰ কাৰণে ঠিক একে আপোনালোকৰ ডিপ্ল'মা লাগিব কেমিকেল ইঞ্জিনিয়াৰিঙত, আৰু আপোনালোকৰ 5 yearsৰ ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে। আৰু পেট্ৰলিয়ামৰ ক্ষেত্ৰতো আপোনালোকৰ একে ক্লাছ 10 পাছ, লগতে 3 বছৰ ডিপ্ল'মা ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং আৰু লগতে 5 বছৰ আপোনালোকৰ ফুল টাইম এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াতে দুটা পোষ্ট আছে পেট্ৰলিয়াম ইনষ্ট্ৰাক্টৰৰ কাৰণে, এটা পোষ্ট আছে কেমিকেল ইনষ্ট্ৰাক্টৰৰ কাৰণে, আৰু মেকানিকেল ইনষ্ট্ৰাক্টৰৰ কাৰণে দুটা পোষ্ট। আৰু কম্পিউটাৰ ছায়েন্স যিটো পোষ্ট গ্ৰেজুৱেট টিচাৰ হয় তেওঁলোক তাতে এটা পোষ্ট আছে। গতিকে ডিটেইল এডভাৰটাইজমেণ্টটো আপোনালোকৰ পোষ্ট আৰু কোৱালিফিকেশ্যনখিনি ইমানেই, আৰু আপোনালোকৰ যোনখিনি অনলাইন ইতিমধ্যে আবেদন হৈয়ে আছে, গতিকে আপোনালোকে এবাৰ চাই ল'ব। আৰু যোনটো ইয়াতে চিলেকশ্যন প্ৰচেছ দি থৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ এটা CBT বেছ এক্সাম হ'ব, য'ত নেকি আপোনালোকৰ OBC আৰু আনৰিজাৰ্ভখিনিয়ে 50% পাব লাগিব কোৱালিফাইং মাৰ্কছ, আৰু লগতে যোনখিনি SC ST PWD এইখিনি আছে তেওঁলোকৰ কাৰণে 40%। আৰু ইয়াত ডিটেইল চিলেবাছ দি আছে, আপোনালোকে চাই ল'ব পাৰে ধুনীয়াকৈ। এইটো ইম্পৰ্টেণ্ট ডেটছখিনি আপোনালোকৰ বহুত বেছি গুৰুত্বপূৰ্ণ হয়। ইয়াতে অপেনিং অফ অনলাইন এপ্লিকেশ্যন উইণ্ড' ইয়াতে অন 5/2/2026 অৰ্থাৎ 5 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লিকেশ্যন হৈ আছে, আৰু লাষ্ট ডেট আপোনালোকৰ আছে 7/3/2026, 7 মাৰ্চ 2026লৈকে লাষ্ট ডেট। আৰু ইয়াতে আপোনালোকৰ ডেট অফ CBT যোনটো কম্পিউটাৰ বেছ এক্সাম হ'ব তাতে আপোনালোকৰ টেণ্টেটিভ এটা ডেট দিছে, এইটো হৈছে 29 মাৰ্চ। গতিকে যিহেতু অনলাইন আবেদন হৈয়ে আছে আপোনালোকে সোনকালে যিসকল কেণ্ডিডেটে ইচ্ছুক তেওঁলোকে আবেদন কৰি ল'ব। আৰু ইয়াতে বহুত কমেই দিছে এপ্লিকেশ্যন ফিজটো, আপোনালোকৰ জেনেৰেল আৰু OBC কাৰণে 200 টকা প্লাছ এপ্লিকেবল টেক্স, লগতে SC ST আৰু EWS PWD কাৰণে কোনো ধৰণৰ ফিজ নাই। গতিকে ফিজটো বহুত বেছি ন্যূনতম, গতিকে আপোনালোকে যদি বিচাৰে এপ্লাই কৰি ল'ব। আৰু যদি ইয়াৰ বাবে আপোনালোকৰ যোনখিনি প্ৰিপেৰেশ্যনৰ সহায় হোৱাকৈ মক টেষ্ট বা আপোনালোকৰ যিকোনো ই বুক আদি লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, আমি তাৰ ওপৰত